কলিয়াবৰত ব্লক কংগ্ৰেছৰ উদ্যোগত অনুষ্ঠিত বিষয়ববীয়া সন্মিলনত উপস্থিত নগাঁও জিলা কংগ্ৰেছৰ সভানেত্ৰী ৰুদুমণি বৰা। ছাব্বিছৰ নিৰ্বাচনৰ বাবে আগবঢ়োৱা চাৰিওজন আবেদনকাৰীক লগত লৈ বিষয়ববীয়াৰে মিলিত হ'ল আলোচনাত। যোনেই টিকট নাপাওক কিয় সকলোৱে হাতত হাত ধৰি অগপক কলিয়াবৰৰ পৰা উৎখাত কৰাৰ ললে সংকল্প। নমস্কাৰ, আমি আজি আহিলোঁ কলিয়াবৰৰ প্ৰথম নিৰ্বাচনী ৰণডংকা বজোৱাৰ এইখনেই আমাৰ প্ৰথম সভা। আমি চাৰিওজন প্ৰাৰ্থীকে একেলগে লৈ BLA, আমাৰ বুথ প্ৰেছিডেণ্ট, মণ্ডল প্ৰেছিডেণ্ট, ব্লকৰ বিষয়ববীয়া, APCCৰ বিষয়ববীয়া, জিলা কংগ্ৰেছৰ বিষয়ববীয়া, আমি সকলো একত্ৰিত হৈছোঁ এই স্বেচ্ছাচাৰী শাসনৰ বিৰুদ্ধে। আমাৰ সন্মানীয় APCCৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ আমি বৰ অসম গঢ়াৰ যি মানস তেখেতৰ, সেই হাতে হাত ধৰি আমি সকলো একত্ৰিত হৈ বিৰোধীৰ অপশক্তিক উৎখাত কৰি কলিয়াবৰৰ পৰাই আমাৰ তেখেতে প্ৰতিনিধিত্ব কৰি থৈ যোৱা তেখেতৰ বুকৰ আমঠু কলিয়াবৰৰ পৰাই আমি এই ৰণডংকা বজাই আৰু এই স্বেচ্ছাচাৰী শাসনৰ উৎখাত কৰি BJP চৰকাৰ উৎখাত কৰি আমি কংগ্ৰেছ দলৰ সুশাসন যাতে প্ৰতিষ্ঠিত কৰিব পাৰোঁ, তাৰে আমি প্ৰয়াস লৈ আজি প্ৰথম খোজ, প্ৰথম যাত্ৰাৰ প্ৰথম আৰম্ভণি আমাৰ। গতিকে হয়, আমি আজি দুইটা ব্লকে ইয়াত আমি একত্ৰিত হৈছোঁ আৰু সকলোৰে আজি এটাই আমি জনসমৰ্থন পাইছোঁ। যেতিয়াৰ পৰাই আমাৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া হ'ল তেতিয়াৰ পৰাই স্বতঃস্ফূৰ্তভাৱে আপোনালোকে নিশ্চয় দেখাই পাইছে, আমাৰ উজনিৰ পৰা নামনিলৈ বৰাক ব্ৰহ্মপুত্ৰ একাকাৰ কৰি আমাৰ মধ্য অসমতো যি স্বতঃস্ফূৰ্তভাৱে ৰাইজৰ আমি সমাদৰ পাইছোঁ আৰু আমি কোনো আঁচনি দিম বুলি কোনো ৰাইজকে আমি কেতিয়াও অনা নাই। গতিকে সকলো স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে, তেওঁলোকৰ আশীৰ্বাদ আমি শিৰত লৈ এইবাৰ আমি চৰকাৰ গঠন কৰাৰ পথত আমি এখোজ আগুৱাই গৈছোঁ। আমি আমাৰ যুৱ শক্তিক আৰু মহিলা শক্তিক আমি প্ৰাধান্য দি এবাৰ আগবাঢ়িম। গতিকে আমাৰ বিশ্বাস আছে, আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত, সন্মানীয় সভাপতিৰ নেতৃত্বত আমি আগুৱাই গৈ আমি এবাৰ চৰকাৰ গঠন কৰি ৰাইজক আমি এই স্বেচ্ছাচাৰী শাসনৰ পৰা পৰিত্ৰাণ দিব পাৰিম বুলি আমাৰ দৃঢ় বিশ্বাস। আৰু সেইটোৱে আমি আজি ইয়াত সংকল্পৰে সকলো একত্ৰিত হৈ হাতত হাত ধৰি আমাৰ চাৰিওজন প্ৰাৰ্থীৰ ভিতৰতে যিজনে প্ৰাৰ্থিত্ব নাপাওঁ তেওঁকে লৈ পেলাই আমি জয়যুক্ত কৰিম বুলি সকলো আমি আজি একত্ৰিত হৈ সংকল্প লৈছোঁ। হয়, সেইটো হয়, কলিয়াবৰ অগপৰ দুৰ্গ। কিন্তু এটা কথা চাব, সদায় মানুহক টেঙা আম বেছি থাকিব নোৱাৰে, কাৰণ তেখেতৰ যিটো জনপ্ৰতিষ্ঠান বিৰোধী ঢৌ তেখেতৰ বিৰুদ্ধে আছে আমি পাইছোঁ। গতিকে সেইখিনি আমি মূলতঃ ৰাইজৰ ওচৰলৈ আমি সেইখিনিকে লৈ যাম। তেখেত স্বাস্থ্যমন্ত্ৰী থাকি স্বাস্থ্যৰ ক্ষেত্ৰত কিনো পৰিৱৰ্তন কৰিলে আমি সেইটোও দেখা পালোঁ, আৰু তেওঁ কেবিনেট মন্ত্ৰী হিচাপে তেখেতে কি কৰিলে, আমাৰ জনবিন্যাসটো যিটো আমাৰ এই কলিয়াবৰ সমষ্টিৰ জনবিন্যাস সেইটোৱেই তেখেতে কলুষিত কৰিলে। গতিকে মই আৰু ভাঙি নকওঁ, নিশ্চয়কৈ এইটো বুজি পাইছে আপোনালোকে কি কৰিলে আৰু কি হ'বলৈ গৈ আছে। আমি খাটি খোৱা খিলঞ্জীয়া অসমীয়াৰ নিৰাপত্তা নাইকিয়া কৰিছে। গতিকে জাতি মাটিৰ ভেটিৰ যি শ্লোগানেৰে তেওঁলোকে আমাক শাসন কৰিলে আৰু সময়ত কি কৰিছে, আমাক কিমান ধৰণে টৰ্চাৰ কৰিছে আপোনালোক সকলোৱে জ্ঞাত। গতিকে এই ক্ষেত্ৰত আমাৰ সকলো জনসাধাৰণে আজি তাৰিখত সজাগ আৰু সচেতন, আমি কাকো আৰু বেছিকৈ বুজাবলগীয়া নাই, প্ৰত্যেকেই ইয়াৰ পৰা পৰিত্ৰাণ বিচাৰিছে। গতিকে তেওঁলোকৰ কাৰ্যকাল শেষ হোৱাৰ পিছতে আপোনালোকে গম পাব, সকলো স্বতঃস্ফূৰ্তভাৱে ওলাই আহিব। এতিয়া তেওঁলোকে আঁচনিৰ মেৰপাকত ৰাখি কিছু মানুহক তেওঁলোকে, আমি যেতিয়াই সভা সমিতি পাতোঁ তেওঁলোকে তেতিয়াই আঁচনিৰ প্ৰলোভনেৰে তেওঁলোকে ব্যস্ত কৰি ৰাখে আমাৰ মানুহখিনিক। গতিকে আমি এইটো লৈ কেতিয়াও ভয় নকৰোঁ। আমি জানো বিৰোধী আমি দুৰ্বল বুলিও নাভাবোঁ, কিন্তু যিমানেই সবল নহওক আমিও কোনো গুণে নিজকে দুৰ্বল বুলি নাভাবোঁ। আমি সবলভাৱে আমিও প্ৰতিদ্বন্দ্বিতা আগবঢ়াম আৰু আমাৰ সম্পূৰ্ণ বিশ্বাস আছে আমাৰ মাজত সেইখিনি শক্তি আছে। আমি যাতে যুৱ শক্তিক আগুৱাই দি আমি আমাৰ কলিয়াবৰ দখল কৰিব পাৰিম। হয়, আজি কলিয়াবৰ বিধানসভা সমষ্টিৰ দুটা ব্লক, পশ্চিম কলিয়াবৰ আৰু পূব কলিয়াবৰৰ উদ্যোগত কৰ্মী সন্মিলন অনুষ্ঠিত হৈছিল। ইতিমধ্যে আমাৰ খন্তেক বিৰতি হৈছে। মই কলিয়াবৰ বিধানসভা সমষ্টিৰ পৰা ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব আবেদন কৰিছোঁ আৰু আজি মোৰ লগতে কলিয়াবৰ বিধানসভা সমষ্টিৰ পৰা 3গৰাকী দলীয় সতীৰ্থই প্ৰাৰ্থিত্ব আবেদন কৰিছে। আমি সকলো একত্ৰিত হৈ কোঁৱৰটোল তৰুণ সংঘত আমাৰ কলিয়াবৰ কংগ্ৰেছ পৰিয়ালৰ সকলো কৰ্মী একত্ৰিত হৈ আজি আমি ইয়াত আমাৰ কংগ্ৰেছৰ বিষয়ববীয়াসকলক, কংগ্ৰেছৰ শুভাকাংক্ষীসকলক, সতীৰ্থসকলক অৱগত কৰিছোঁ যে আমি 4গৰাকীয়ে কলিয়াবৰৰ পৰা কংগ্ৰেছ দলৰ পৰা প্ৰাৰ্থিত্ব প্ৰত্যাশী হিচাপে আবেদন জনাইছোঁ আৰু অনাগত দিনত কলিয়াবৰ বিধানসভা সমষ্টি
আমি উদ্ধাৰ কৰিবৰ কাৰণে কেনেকৈ আগবাঢ়ি যাম আৰু চৰ্দাৰ কলিয়াবৰবাসী ৰাইজ আই মাতৃসকল যুৱ প্ৰজন্মৰ মাজত আমি কোনবিলাক বাৰ্তা লৈ যাম আৰু কেনেকৈ আমি ৰণকৌশল তৈয়াৰ কৰিম সেই বিষয়ে আমি ইয়াত আলোচনা কৰিছোঁ। মুঠ কেইজনে প্ৰাৰ্থিত্ব বিচাৰিছে? হয়, আমাৰ কলিয়াবৰৰ পৰা 4গৰাকী আমাৰ সতীৰ্থই প্ৰাৰ্থিত্ব বিচাৰিছে। আপোনাৰ লগতে বাকী কেইজন কোন কোন আছে? মোৰ লগতে কলিয়াবৰত প্ৰদীপ বৰুৱা ডাঙৰীয়া আছে, মানৱ মহন্ত ডাঙৰীয়া আছে, পশ্চিম কলিয়াবৰ ব্লক কংগ্ৰেছৰ সভাপতি মানিক বৰা ডাঙৰীয়া আছে। এইবাৰ 26ত কলিয়াবৰ উদ্ধাৰ হ'বনে? কংগ্ৰেছ দল পাৰিব উদ্ধাৰ কৰিব? চাওক, যোৱা 1996 চনৰ পৰা কলিয়াবৰ বিধানসভা সমষ্টিটো আমাৰ অসম গণ পৰিষদৰ দখলত আছে আৰু এইবাৰ 2026ত আমি পূৰ্ণ নিশ্চিত আছোঁ যে কেৱল কংগ্ৰেছ বুলি নহয়, AGP, BJP অন্যান্য দলৰ কৰ্মীসকলো যোৱা 30টা বছৰত কিমান অসন্তুষ্ট হৈ আছে আৰু কলিয়াবৰৰ সৰ্বসাধাৰণ ৰাইজ বৰ্তমানৰ বিধায়কগৰাকী মন্ত্ৰীগৰাকীৰ কাম কাজক লৈ কিমান সন্তুষ্ট আছে অসন্তুষ্ট আছে সকলোৱে জানে। আৰু মোৰ পূৰ্ণ বিশ্বাস আছে যে এখন নতুন কলিয়াবৰ, এখন যুৱ কলিয়াবৰ গঢ়ি তুলিবৰ কাৰণে কলিয়াবৰৰ সকলো AGP, BJP, কংগ্ৰেছ কৰ্মীয়ে প্ৰাধান্যতা প্ৰদান কৰিব কলিয়াবৰ নতুনকৈ নিৰ্মাণ কৰা কথাটোত। আৰু মোৰ পূৰ্ণ বিশ্বাস আছে যে চিৰচেনেহী কলিয়াবৰবাসী ৰাইজে দলতকৈ প্ৰথম কলিয়াবৰখনক ভাল পায় আৰু কলিয়াবৰৰ প্ৰত্যেক ঘৰত থকা নিবনুৱা যুৱক যুৱতী, উঠি অহা আমাৰ যুৱ প্ৰজন্ম জেনজিসকলে জানে যে যোৱা 20 বছৰ এগৰাকী বিধায়ক আছিলে, সেই বিধায়কগৰাকীয়ে যোৱা 10 বছৰ কলিয়াবৰৰ মন্ত্ৰী, অসম চৰকাৰৰ মন্ত্ৰী। তেখেতে এই 10 বছৰত তেখেতে কলিয়াবৰৰ বাগান অঞ্চলৰ ৰাইজে হওক, পশ্চিমৰ ৰাইজে হওক, পূবৰ ৰাইজে হওক, তেওঁ কেনেধৰণৰ উন্নয়ন কৰিছে, যুৱ প্ৰজন্মৰ ক্ষেত্ৰত কি উন্নয়ন কৰিছে, আৰ্থ সামাজিক ভেটি নিৰ্মাণৰ ক্ষেত্ৰত কি ডেভেলপমেণ্ট কৰিছে, জীৱন ধাৰণৰ মানদণ্ড, কলিয়াবৰবাসী ৰাইজৰ জীৱন ধাৰণৰ মৌলিক মানদণ্ড উন্নত কৰাত বৰ্তমানৰ মন্ত্ৰীগৰাকীয়ে কেনেধৰণৰ ডেভেলপমেণ্টৰ কাম কৰিছে, প্ৰত্যেক ঘৰতেই প্ৰত্যেকজনৰ হাততেই তাৰ এছেছমেণ্ট এটা আছে। গতিকে আমি বিশ্বাসী, এই দীৰ্ঘ সময় কেশৱ দাই সময় পাইছিলে কলিয়াবৰৰ ডেভেলপমেণ্টৰ কাৰণে, কিন্তু সৰ্বসাধাৰণ ৰাইজে আজি কি দেখা পালে? কেইজনমান ব্যক্তি, মুষ্টিমেয় ব্যক্তিৰ উন্নতি, কেইটামান নিজস্ব ৰেষ্টুৰেণ্ট, কেইটামান বাগান, কেইটামান ৱাইন শ্বপ আৰু বাগান অঞ্চলটোক সম্পূৰ্ণকৈ ATM হিচাপে ব্যৱহাৰ কৰিছে। আৰু নিৰ্বাচনৰ সময়ত সেই কণ্ট্ৰেক্টৰ ঠিকাদাৰ তেওঁ শুৱে বাৱে থকা যিসকলে নামে বেনামে টকা সংগ্ৰহ কৰিছে, তেওঁলোকে ইলেকশ্যনৰ সময়ত আমাৰ যুৱ প্ৰজন্মসকলক, আমাৰ ৰাইজৰ ওচৰলৈ যায়, নামঘৰত, মন্দিৰত, মছজিদত নিৰ্বাচনৰ আগে আগে তেওঁলোকে টিন পাত দিয়ে, তেওঁলোকে ৰাস্তা পদূলিত ডাম্পাৰ লগাই বালি পেলায়। সেয়া কিয় কৰিবলগীয়া হৈছে? যদি কলিয়াবৰবাসী ৰাইজে ইমান আশা, ইমান উদ্দেশ্য লৈ কলিয়াবৰৰ এগৰাকী সুসন্তান হিচাপে গ্ৰহণ কৰি তেখেতক দীঘলীয়া 20 বছৰ প্ৰদান কৰিলে, কিন্তু আজি কলিয়াবৰৰ সৰ্বসাধাৰণ ৰাইজৰ উন্নতি হৈছেনে? সকলো জাতি জনগোষ্ঠীৰ যুৱকসকলে ব্যৱসায় কৰাৰ সুবিধা পাইছেনে? কৰ্মসংস্থাপনৰ সুবিধা পাইছেনে? সকলো অঞ্চলৰ আন্তঃগাঁথনি উন্নয়ন হৈছেনে? আজি বহু কথা ক'বলগীয়া আছে। আজি কলিয়াবৰৰ ৰাইজসকল, যিসকলে মধ্যবিত্ত শ্ৰেণীৰ লোকসকল, যিসকল আমাৰ গাঁৱে ভূঞে থকা লোকসকল, তেওঁলোকৰ ল'ৰা ছোৱালী পঢ়াই স্কুল এই চৰকাৰে বন্ধ কৰি দিলে। যিসকলৰ পইচা আছে তেওঁলোকে প্ৰাইভেট স্কুলত পঢ়াইছে, আৰু প্ৰাইভেট স্কুলত কোনে খুলিছে? প্ৰাইভেট স্কুলো মন্ত্ৰীৰ পৰিবাৰে খুলিছে, মন্ত্ৰীৰ ভায়েকে খুলিছে। গতিকে এই চৰকাৰৰ মন্ত্ৰীয়ে হওক, এই চৰকাৰেই হওক, তেওঁলোকৰ জনকল্যাণমূলক চিন্তাধাৰা একেবাৰে নাই। এইখন আমাৰ অসম, এইখন আমাৰ কলিয়াবৰ। BJP, AGP, কংগ্ৰেছৰ কলিয়াবৰ নহয়, কলিয়াবৰবাসীৰ কলিয়াবৰ। আৰু মোৰ পূৰ্ণ বিশ্বাস আছে কলিয়াবৰবাসী আই মাতৃ, কলিয়াবৰবাসী ককাইদেউসকল, কলিয়াবৰবাসী যুৱ প্ৰজন্ম, মোৰ বন্ধু বান্ধৱীৰ প্ৰতি মোৰ পূৰ্ণ আশ্বাস আৰু বিশ্বাস আছে যে কলিয়াবৰ নিৰ্মাণৰ কৰিব লাগিব বুলি তেওঁলোকে অনুভৱ কৰিছে। আৰু তিতা আম, টেঙা আম 20 বছৰ খাইছে,
সেই কথাটো উপলব্ধি কৰিব পাৰিব আৰু নিশ্চিতভাৱে মই এই বাৰ্তালৈ প্ৰত্যেকগৰাকী আই মাতৃসকলৰ ওচৰলৈ যাম, প্ৰত্যেকগৰাকী যুৱ বন্ধুৰ ওচৰলৈ যাম, সহায় বিচাৰিম, সহযোগিতা বিচাৰিম যে কলিয়াবৰখন নৱৰূপত গঢ়ি তুলিব লাগে। কলিয়াবৰত সকলো জাতি জনগোষ্ঠীৰ লোকসকলৰ মাজত শান্তি, সম্প্ৰীতি, ভাতৃত্ববোধ, ব্যৱসায়, বাণিজ্য, শিক্ষা, স্বাস্থ্য সকলো প্ৰকাৰে কলিয়াবৰ পৰিস্ফুট হ'ব লাগে। সেই আহ্বান জনাই মই ৰাইজৰ ওচৰত যাম আৰু মই নিশ্চিত ভৰালী নামঘৰৰ আশীৰ্বাদত, শিলিঘাটৰ মা কামাখ্যাৰ আশীৰ্বাদত, আমাৰ কোঁৱৰতোলৰ বুঢ়া মছজিদৰ আশীৰ্বাদত কলিয়াবৰৰ ৰাইজে এইবাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থীক আদৰি ল'ব আৰু নৱ কলিয়াবৰ, যুৱ কলিয়াবৰ নিৰ্মাণৰ কাৰণে বিপুল ভোটত জয়যুক্ত কৰি পঠিয়াব। কলিয়াবৰৰ পৰা অনুপৰ ৰিপৰ্ট, তেজছ ভাৰত।